শুনো জুবিন প্ৰতিদিনে যেতিয়া অফিচ যাওঁ গাড়ীত মই জুবিন গাৰ্গ শুনো মোৰ প্লেলিষ্ট আছে আৰু মোৰ নিচিনা মই জানো আপোনালোকৰ প্ৰতিজন মানুহৰে জুবিন গাৰ্গৰ কাৰণে ছেপাৰেট প্লেলিষ্ট আছে ক'ব নোৱাৰিম আজিৰ পিছত আমি কেনেকৈ বজাম কিন্তু আমি জীয়াই ৰাখিব লাগিব মইতো সৰু ৰিকুৱেষ্ট আমাৰ অসম চৰকাৰ কৰিব বিচাৰিম যেহেতু আমাৰ জুবিন দাই 40,000ৰ ওপৰত অসমীয়া গান গাই থৈ গৈছে সেই গোটেইখিনি যাতে এটা ডিজিটেলি আৰ্কাইভ মিউজিয়াম কৰিব পাৰে আমি বেংগালুৰুত ভালে সংখ্যক আইটিত কাম কৰা মানুহ আছোঁ আমি নিশ্চয়কৈ আমি সেইখিনি কাম কৰাত টেকনিকেলি যিখিনি সুবিধা লাগিব আমি কৰি দিব পাৰিম কিন্তু যিখিনি হয়তো আমাৰ তেওঁৰ সংছবোৰ কালেকশ্যন কৰাত কপিৰাইটছ বহুতখিনি কিবা নিয়ম নীতি থাকিব সেইখিনি যদি আমাক অসম চৰকাৰে সুবিধা কৰি দিয়ে আমি বাংগালুৰুবাসীৰ তৰফৰ পৰা ইমান অমেন সকলো মানুহ আমাৰ আইটিত কাম কৰি আছে আমি সেই ডিজিটেল প্লেটফৰ্মটো গঢ়ি দিবলৈ আমি প্ৰয়াস কৰিম বিশেষ নকওঁ জুবিন দাৰ কথা ক'লে কৈয়ে থাকিম যোৱা মোবাইলত চাইছোঁ ক'ব নোৱাৰাকৈ চকুৰ পৰা পানী ওলাই গৈছে বিশেষ নকওঁ জয় জুবিন দা জয় জুবিন দা এতিয়া আমাৰ মাজত আছে আমি আজি আমি একচুৱেলি খবৰটো সকলোৰে কাৰণে দুৰ্ভাগ্যজনক আছিল আৰু আমি ভাবিব পৰা নাছিলোঁ যে এদিন আমি জুবিন দাৰ ল'লোঁ আৰু ৰাজদাই আমাৰ বমনাহালী কনষ্টিটুৱেঞ্চিৰ MLA সতীশ ৰেড্ডি ছাৰৰ সকলোবাৰে আমাক হেল্প কৰি আছিল এইবাৰো ছাপোৰ্ট কৰিলে আৰু এই জেগাটো আমাক দিয়ালে আজি বিশেষকৈ নকওঁ মানে আজি এটা শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামত আহিছে মই 19 তাৰিখে গুৱাহাটী এয়াৰপৰ্টত আছিলোঁ তাতে মানে আমাৰ এই দুৰ্ঘটনাৰ বিষয়ে জানিব বেংগলোৰ অহাৰ লগে লগে মই ছাৰৰ তাত গ'লোঁ আমাৰ MLA ছাৰ তেওঁ সদায় আমাৰ বিহু হওক পূজা হওক সদায় আমাক সহায় কৰিছে মই ছাৰৰ তাত গ'লোঁ মোৰ চেহেৰা কৈছে কি হ'ল মই চেনেহিকা হৈছে কৈছে কি কৰিব মই শ্ৰদ্ধাঞ্জলি কৈছে এইখন তই যিমান ডাঙৰ কৰিব বিচাৰ মই ইমান ছাপোৰ্ট কৰিম আজি আপোনালোকে যে গোট খাইছে আমাৰ মাজত এইটো মোৰ মতে অসমৰ বাহিৰত biggest শ্ৰদ্ধাঞ্জলি ফৰ জুবিন গাৰ্গ হৈছে আপোনালোকে তাৰ এটা হাত চাপৰি মাৰিব পাৰে সেইটো হোৱাৰ একমাত্ৰ সূত্ৰধৰ হৈছে ছাৰক এপ্ৰ'চ কৰোঁতে আজি ষ্টেডিয়ামত কোনো প্ৰগ্ৰাম হোৱা নাই ফ্লাড লাইটৰ আণ্ডাৰত জুবিনৰ প্ৰেমত এই ডাঙৰ প্ৰগ্ৰামটো এৰেঞ্জ কৰিব পাৰিছোঁ অনলি মাত্ৰ সতীশ ৰেড্ডি ছাৰৰ কাৰণে মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ দুষাৰ ক'বৰ কাৰণে থেংক ইউ ছাৰ প্লিজ Good evening, everyone. To our here for our dearest brother, Zubin Garg, Assamese brothers and sisters. Today, our hearts are heavy as we gather to remember a legend, Zubin Garg. He is an Assam's pride, our rock star. Here in Bengaluru, he made the city as a second home, performing over 20 times, and 10 of those evenings were with the Assam Society in Bengaluru. Every time he came on stage, he shared not just his music, but a piece of his soul. Not limited to Assamese music, Zubinda also made a remarkable contributions to the Kannada music industry, lending his voice to films from Udugata in 2007 to Parchayas Oli Adu in 2009. Over his career, he sang more than 38,000 songs in over 40 languages and mastered more than 15 musical instruments. He bridged the cultures, arts and languages like a true legend whose music knew no boundaries. As we mourn his loss today, I want to express my deepest sympathy to all Assamese brothers and sisters, to Zubin Das family
and to every music lover whose life is touching. In these difficult hours, we are grateful to Assam Chief Minister Himanta Biswa Sharma for his support in ensuring that Zubin Das' final journey in Assam he conducted very smoothly and with the dignity he deserves. His guidance and cooperation have allowed fans and well-wishers to pay their respects in an orderly and heartfelt manner. Zubin loved life, people and nature. In his memory, in Bengaluru, we pledged to plant 1,000 trees in Bengaluru. Living tributes that will breathe life just as his songs gave soul to ours. Though he is gone from our sight, his voice, his spirit and his love remain with us. Let us remember him not with the sorrow alone, but with the joy and unity and compassion he lived for. I sincerely thank the Assam Society of Bengaluru for organizing this Shraddhanjali gathering, allowing me to pay my respects and be a part of honoring this great soul. May his soul rest in eternal peace. I would like to finish this speech by fulfilling one small wish, Zubin by uttering the lyrics of his beloved song. Mai bini ratir buku, eka palu tumar sobi. ಎಲ್ಲರಿಗೂ ನಮಸ್ಕಾರ. ಜುಬಿನ್ ದಾ ನಮ್ಮ ಜೊತೆ ಇಲ್ಲ ಇವತ್ತು, ಬಟ್ ನನ್ನ ಸ್ನೇಹಿತರಾದಂಥ ರಾಜ್ದೀಪ್ ಮತ್ತು ಅಸ್ಸಾಂ ಬ್ರದರ್ಸ್ ಈ ಒಂದು ಮಾರ್ನಿಂಗ್ ಮಾಡಬೇಕು ಅಂತ ಹೇಳಿದಾಗ ತುಂಬ ಪ್ರೀತಿಯಿಂದ ತುಂಬ ನೋವಿನಿಂದಲೂ ಕೂಡ ಈ ಕಾರ್ಯಕ್ರಮವನ್ನು ನಾವು ಆಯೋಜನೆ ಮಾಡಿದ್ದೇವೆ. ಅಸ್ಸಾಮೀಸ್ ಅಂದರೆ ನಮ್ಮ ಬ್ರದರ್ಸು, ನಮ್ಮ ಸಿಸ್ಟರ್ಸ್, ಅದ್ರ ಬಗ್ಗೆ ಯೋಚನೆಯೂ ಮಾಡಬೇಡಿ. ವಿ ಆರ್ ದೇರ್ ವಿತ್ ಆಲ್ವೇಸ್ ಇನ್ ಬೆಂಗಳೂರು ಫಾರ್ ಯು. ನಿಮ್ಮ ಜೊತೆ ನಾವು ಇರ್ತೇವೆ. ಇವತ್ತು ಜುಬಿನ್ ದಾ ಅವರಿಗೆ ಶ್ರದ್ಧಾಂಜಲಿಯನ್ನು ಅರ್ಪಣೆ ಮಾಡಿ ಇಷ್ಟೊಂದು ಜನ ತಾವು ಒಂದೇ ದಿನದಲ್ಲಿ ಗ್ಯಾದರಿಂಗ್ ಆಗಿದ್ದೀರಾ, ತಮ್ಮೆಲ್ಲ ಕೆಲಸಗಳನ್ನು ಬಿಟ್ಟು ಬಂದಿದ್ದೀರಾ ಅಂದರೆ ತಮ್ಮ ಪ್ರೀತಿ ಎಷ್ಟಿದೆ ಅಂತ ನನಗೆ ತುಂಬ ಚೆನ್ನಾಗಿ ಗೊತ್ತಿದೆ. ಜುಬಿನ್ ದಾ ಬರೀ ಅಸ್ಸಾಮೀಸ್ ಅವ್ರನ್ನ ಮಾತ್ರ ಮಿಸ್ ಮಾಡ್ಕೋತಾ ಇಲ್ಲ, ಎಂಟೈರ್ ಇಂಡಿಯಾ ವರ್ಲ್ಡಲ್ಲಿ ಅವರ ಮ್ಯೂಸಿಕ್ ಲವರ್ಸನ್ನು ಮಿಸ್ ಮಾಡ್ಕೋತಾ ಇದ್ದಾರೆ. ನಾವು ಕೂಡ ಅವ್ರನ್ನ ಮಿಸ್ ಮಾಡ್ಕೊಂಡಿದ್ದೇವೆ. ಮತ್ತೊಮ್ಮೆ ಅವರಿಗೆ ನನ್ನ ಹೃದಯಪೂರ್ವಕ ಕರ್ನಾಟಕದ ಪರವಾಗಿ, ಬೆಂಗಳೂರಿನ ಪರವಾಗಿ ಜುಬಿನ್ ದಾ ಅವರಿಗೆ ನನ್ನ ಶ್ರದ್ಧಾಂಜಲಿಯನ್ನು ಅರ್ಪಣೆ ಮಾಡ್ತಾನೆ. ಒಂದು ನಿಮಿಷದ ಮೌನವನ್ನು ನಾವು ಆಚರಣೆ ಮಾಡೋ ಮೂಲಕ ತಾವೆಲ್ಲ ಎದ್ದು ನಿಂತರೆ ಒಂದು ನಿಮಿಷ ಮೌನವನ್ನು ಆಚರಣೆ ಮಾಡೋಣ. ಅದಾದ ನಂತರ ಈ ಕಾರ್ಯಕ್ರಮ ಕಂಟಿನ್ಯೂ ಆಗಲಿ ಅಂತ ನಾನು ಕೇಳ್ಕೊತೇನೆ. We'll start now. Thank you. For Assamese community in Bangalore, we are very grateful to you and we wish you good health, good luck for all your future. আমি সেইটোৱে কমিউনিকেট কৰিছে, তেওঁ কানাডাত অকণমান কৈছে। মই এইটো মানে ইয়াতে এটা ৰিকুৱেষ্ট কৰোঁ যে মানে ছাৰে কানাডাত কোৱা বস্তুটো তেওঁ কৈছে যে মই সকলো সময়তে আমাৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ ফ্ৰম আছামৰ লগত মই আছোঁ, ইমান বছৰে আছিলোঁ, আগতো থাকিম। আপোনালোক কিবা সহায় সুবিধা লাগে যদি সদায় এপ্ৰ'চ কৰিব পাৰে। মাই হাৰ্ট ইজ অ'পেন, মাই অফিচ ইজ অ'পেন টু ইউ। থেংক ইউ।